रोहित शर्मा बाहिनीक उष्म आदरणी जनाइছে महाराष्ट्र सरकारे महाराष्ट्र एकनाथ शिंदे सरकारे रोहित शर्मा बाहिनीक शुभेच्छा ज्ञापन करिছে मुम्बाईर महाराष्ट्रर সেই সকল ক্রিকেটারক यशस्वी জয়সওয়াল শিবম দুবে সূর্যকুমার যাদৱ আৰু रोहित शर्मा এই চাৰিগৰাকীকে অভিনন্দন জ্ঞাপন কৰিলে महाराष्ट्र सरकार तरफৰ পৰা एकनाथ शिंदे शुभेच्छा জনালে उष्म आदरणी জনালে অভিনন্দন জ্ঞাপন কৰিলে সম্বৰ্ধনা জ্ঞাপন কৰিলে T20 বিশ্বকাপ বিজয়ী সেই দলটো তাৰ সমান্তৰালভাৱে উল্লেখ কৰিব বিচাৰিছো रोहित শৰ্মাই মাৰাঠীত ভাষণ প্ৰদান কৰিলে महाराष्ट्र विधानसभात আৰু रोहित শৰ্মাক কাষত পাই উৎফুল্লিত হৈ পৰিল সকলো একেটা সময়তে আমি আপোনালোকক জনাব বিচাৰিছো যে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ যেতিয়া হৈছিল সেই মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় দলটোৰ সৈতে সাক্ষাৎকাৰত মিলিত হৈছিল रोहित শৰ্মা সুধিছিল সেই কথা বাৰবাডোছত যেতিয়া रोहित শৰ্মাই T20 বিশ্বকাপ বিজয়ৰ পিছত সেই বাৰবাডোছৰ ভূমিত এই বাৰবাডোছৰ মাটি মুখত লৈছিল সেই মুহূৰ্তটো কেনেকুৱা লাগিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশ্ন আছিল আৰু रोहित শৰ্মাই উত্তৰ দিছে কেৱল হিমানেই নহয় ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা সকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কথা পাতিছিল আৰু সেই অভিজ্ঞতাৰ বৰ্ণনা ভাৰতীয় ক্ৰিকেটাৰ সকলৰ মুখেৰে শুনিব বিচাৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু তাৰ লগতে আমি উল্লেখ কৰিছো যে মেৰিন ড্ৰাইভৰ সেই পৰিবেশটো মেৰিন ড্ৰাইভত কেনেকুৱা পৰিবেশ সূচনা হৈছিল মেৰিন ড্ৰাইভৰ পৰা যেতিয়া ওৱাংখেড়ে ষ্টেডিয়ামলৈকে দীঘলীয়া সমদল বিজয় পেৰেড আৰম্ভ হৈছিল সেই বিজয় পেৰেডত ভাৰতীয় দলটোক কেনেদৰে দেখিবলৈ পোৱা গৈছিল আৰু সকলোৱে কেনেদৰে অভিনন্দন জনাইছিল সেই দৃশ্যবোৰেও সকলোকে অনুপ্ৰাণিত কৰিছিল মুঠৰ ওপৰত ভাৰতীয় ক্ৰিকেট দলটোক এতিয়া উষ্ম আদৰণি জনাইছে সকলোতে ভাৰতীয় ক্ৰিকেট দলটোক এতিয়া ভাৰতত ইমানেই সম্বৰ্ধনা জ্ঞাপন কৰিছে ইমানেই শুভেচ্ছাৰে উপচাই পেলাইছে ইমানেই প্ৰশংসা কৰিছে যে T20 বিশ্বকাপ বিজয় কৰাৰ পিছত সেই ফলাফল লাভ কৰাৰ পিছত আজি সকলো উৎফুল্লিত হৈ পৰিছে এয়াই হৈছে ভাৰতীয় দলৰ প্ৰতি থকা দেশবাসীৰ মৰম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110